212 বছৰীয়া এজোপা অলৌকিক বৰগছ। শপত পালন নকৰিলেই আহে অশুভ ফল। গছজোপাৰ কাষতে আছে এটি শিৱ মন্দিৰ, য'ত অন্তৰেৰে সেৱা ল'লে ভক্তৰ পূৰণ হয় মনোকামনা। লোকবিশ্বাস অনুসৰি বৰগছজোপাক দেৱ-দেৱীৰ পবিত্ৰ বাসস্থান বুলিও আছে লোকবিশ্বাস। আজি আমি আপোনালোকক জনাব খুজিছোঁ অসমৰ আন এক ঐতিহ্যমণ্ডিত ধৰ্মীয় পীঠস্থানৰ বিষয়ে, কলিবাৰী থান। মহাদেৱৰ আৰাধনাৰ বাবে বিখ্যাত বজালীৰ জালিখাটাত থকা কলিবাৰী থান। আৰু এই স্থানতে আছে এছিয়া মহাদেশৰ দ্বিতীয় বৃহত্তম আৰু উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বৰগছ। যিজোপা গছৰ বয়স 212 বছৰ বুলি স্থানীয় লোকে উল্লেখ কৰে। জনশ্ৰুতি মতে এই গছডালৰ ওচৰত থকা শিৱ মন্দিৰত সেৱা কৰিলে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ হয়। শ্ৰী শ্ৰী শিৱ মন্দিৰৰ লগতে আছে 4 বিঘা মাটিত বিয়পি থকা বিশাল ঐতিহাসিক বটবৃক্ষ। বৰ্তমান যি বিশাল বটবৃক্ষ থানত দেখা যায়, তাৰ কাষতে 1934 চনৰ আৰম্ভণিতে স্থানীয় গাঁৱৰ ৰাইজে মিলি পোনপ্ৰথমবাৰৰ বাবে এটি সৰু শিৱ মন্দিৰ নিৰ্মাণ কৰিছিল। এই থানখনৰ লগত জড়িত হৈ আছে বহু লোকবিশ্বাসো। এতিয়া জানো আহক, লোকবিশ্বাস অনুসৰি অতীজৰে পৰা এই থানত সেৱা ল'লে ভক্তৰ পূৰ্ণ হয় মনোকামনা। থানত থকা প্ৰায় 212 বছৰতকৈ পুৰণি বিশাল বটবৃক্ষজোপাক স্থানীয় লোকে কেৱল এজোপা সাধাৰণ গছ নহয়, বৰঞ্চ কল্পবৃক্ষ বুলি বিশ্বাস কৰে। ভক্তসকলে বিশ্বাস কৰে যে এই পবিত্ৰ গছজোপাৰ তলত বা ভগৱান শিৱৰ চৰণত শুদ্ধ মনেৰে প্ৰাৰ্থনা কৰিলে মনৰ সকলো আশা বা মনোকামনা পূৰ্ণ হয়। একেদৰে বহু লোকৰ বিশ্বাস যে পৰিয়ালৰ কাৰোবাৰ কঠিন নৰীয়া বা বেমাৰ আজাৰ হ'লে অথবা কোনোবা ডাঙৰ বিপদত পৰিলে কলিবাৰী থানৰ শিৱ মন্দিৰলৈ আহি চাকি বন্তি ধূপ ধূনা আগবঢ়ালে সংকট দূৰ হয়। এই মহিমামণ্ডিত থানখনৰ কাষেৰে বৈ গৈছে কালদিয়া নদী, গতিকে নদীখনকো অতি পবিত্ৰ বুলি গণ্য কৰা হয়। লোকবিশ্বাস অনুসৰি এই স্থানৰ প্ৰাকৃতিক আৰু আধ্যাত্মিক পৰিৱেশে মানুহৰ মনলৈ এক অলৌকিক শান্তি কঢ়িয়াই আনে আৰু নেতিবাচক শক্তি দূৰ কৰে। বিশ্বাস কৰা হয় যে শিৱৰাত্ৰি আৰু বহাগৰ সংক্ৰান্তিৰ দিনা এই থানত সেৱা ল'লে গোটেই বছৰৰ বাবে ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰিব পাৰি। সেইবাবেই এই বিশেষ দিনকেইটাত থানত অভূতপূৰ্ব জনসমাগম দেখা যায়। পৰম্পৰা বা বিশ্বাস অনুসৰি ভক্তসকলে মনোকামনা পূৰণৰ বাবে গছজোপাৰ ডালত পবিত্ৰ ৰঙা সূতা বান্ধে। বিশ্বাস অনুসৰি মনোকামনা পূৰণ হোৱাৰ পিছত ভক্তসকলে পুনৰ আহি এই স্থানত ধন্যবাদসূচক পূজা আগবঢ়ায়। বিভিন্ন উৎসত পোৱা তথ্য অনুসৰি এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে। অজানিতে কোনো ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব।